নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাসৰ মাজতেই যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাটৰ ৰজাঘাট গাঁৱত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ উদ্ধৱ বৰা নামৰ যুৱকজনৰ ঘৰৰ চৌহদতে থকা এটা ধান খেৰৰ ঘৰত এই ঘটনা সংঘটিত হয়। ৰজাঘাট গাঁও ঘটনাটো আপোনাৰ 6:45 মান বজাত ৰাতিপুৱা শুই উঠি দেখিছোঁ যে গোহালি ঘৰ খেৰ ঘৰ জ্বলি আছে। কেনেকৈ গম পালে আপোনালোকে? আমাৰ অকণমানি ছোৱালীজনী মোতকৈ আগত উঠি পেলাই চিঞৰিছে চিঞৰিতেহে গম পাইছোঁ যে উঠি আহি দেখিছোঁ অলৰেডি লাগিয়ে গ'ল জুই। আৰু কিমান ক্ষতি হৈছে? ক্ষতি মানে খেৰ ঘৰ গোহালি ঘৰ তেনেকৈ গাড়ী গৰু গাড়ী বৰ্তমান একো নহ'লে বাৰু, গৰু গাড়ী খুলি দিয়া হ'ল, সেইখিনিয়ে হৈছে। বাহনসমূহৰ কিবা ক্ষতি হৈছে? বৰ্তমান নহ'লে সেইখিনি ৰাইজে সহযোগ কৰি যদি নুমুৱালে ফায়াৰ ব্ৰিগেডো আহিলে তেনেকৈ হেৰি হ'ল। আৰক্ষী গাঁও প্ৰধান আহিছিলে, গাঁও প্ৰধানে জনাইছে, মই জনোৱাবলৈ মানে সেইটো সময়ত নহ'লে গাঁও প্ৰধান আহিছিলে, গাঁও প্ৰধানে জনালে। কোনোবাই লগাই দিয়াই সন্দেহ কৰিছোঁ, কাৰণ আবেলি হ'লে বা জাক জ্বলোৱা সেইটো হয়, কিন্তু সেইটো সময়ততো জাক জ্বলোৱা কোনো কথাই আহি নপৰে। আজি ৰাতিপুৱা 6:45 মান বজাত সেইটো সময়ত জাক বা আৰু আমাৰ ঘৰৰ মানুহ অকণ শুই উঠা দেৰি হয়, কিমান বোলে সোনকালে উঠি কোনোবা একফালে জ্বলোৱা মেলোৱা আমাৰ মানে সেইবিলাক অভ্যাস নায়েই ঘৰত। হয়, আবেলি হোৱাহেঁতেন বা ৰাতিয়ে হোৱাহেঁতেন গম পালোহেঁতেন যে জাক লাগিলে বা কিবা এটা হ'ল, তেনেকুৱা একো হোৱা নাই। কাৰণ ৰাতিপুৱা 6:45 জাক দিয়াও নহয়, কিবা দিয়াও নহয়, কোনোবাই নলগালে ধৰি লওক সেইটোৱে হ'ব, কোনোবাই লগাই দিব লাগিব, জ্বলাই দিব লাগিব, কিবা এটা কৰিব লাগিব। বৰ্তমানলৈকে কৰা নাই। তাকে গাঁও প্ৰধানে কৈছে, গাঁও প্ৰধানে সুধি চাব লাগিব কি কয় কি নকয়, তেওঁৰ পৰা জানি ল'ব লাগিব। উক্ত ঘটনাত গোধনৰ বাবে সংৰক্ষণ কৰি থোৱা বহু খেৰৰ লগতে ঘৰটোৰ টিংপাত এই অগ্নিকাণ্ডত জ্বলি ছাই হৈ যায় যদিও কোনোমতে ৰক্ষা পৰে কেইবাখনো বাহনসহ যুৱকজনৰ বাসগৃহ। যুৱকজনে প্ৰকাশ কৰা অনুসৰি পুৱা 6:45 খেৰৰ ঘৰটো ডাও ডাওকৈ জ্বলি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ সমবেত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত পোৱাৰ পূৰ্বে ৰাইজে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। কেইবাটাও গোধন থকা খেৰৰ ঘৰটো জ্বলি যোৱাত এয়া এক পৰিকল্পিতভাৱে কোনো লোকে সংঘটিত কৰা সন্দেহ প্ৰকাশ কৰিছে উদ্ধৱ বৰা নামৰ যুৱকজনে। ঘটনাৰ সন্দৰ্ভত যুৱকজনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা কথাও ব্যক্ত কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।